যেতিয়া এটা সিদ্ধান্ত লোৱাৰ খবৰটো লগ পালোঁ মানে আচৰিত হৈ গৈছোঁ আৰু তাই বিয়াও খবৰ আমি পাইছিলোঁ যে অহা ডিচেম্বৰ। মইতো নাছিলোঁ, আমাৰ বাকী এমপ্লয়ী আছিলে, তেওঁলোকে 7:15-20 মানত গম পাইছে বুলি কৈছে। কালি যিহেতু ইভিনিং ডিউটি আছিল, কালি ৰাতিপুৱা ডিউটি আছিল, ৰাতিপুৱা পঢ়ি গৈছে ধুনীয়াকৈ। ইভিনিং লোক কেতিয়া আহি উপস্থিত হৈছে? পৰিয়ালৰ লোক আহিলে ৰাতিপুৱা আহিলে। পৰিয়ালৰ লৈ থকা অৱস্থাত আছিল, কোনে বা আৰক্ষী অহাৰ পূৰ্বে খুলি দিয়া হ'ল? আমাৰ তেওঁ যিহেতু বিয়া আছিলে, গতিকে তেওঁৰ হাজবেণ্ডগৰাকী আছিলে তাতে, গতিকে তেওঁলোকে হয়তো নমালে নেকি, সেইটো ইমান মই একজেক্টলি গম পোৱা নাই এতিয়ালৈকে এই মুহূৰ্তলৈকে। তাই কালি ৰাতিপুৱা ডিউটি কৰি 3টামান বজাত গাই গুচি গৈছে ইয়াৰ পৰা, আৰু পাছবেলা 11 বজালৈকে আমাৰ যিটো মানুহ থাকে তেওঁলোকো ধুনীয়াকৈ 11 বজালৈকে চিফ্ট কৰি কমপ্লিট কৰিয়ে গৈছে অফিচৰ পৰা। তেতিয়ালৈকেতো তাই নাছিলে অফিচত। কাৰ্যালয় এটা কোঠা কিয় বাছি ল'লে তেওঁ? সেইটো একমাত্ৰ তাই গম পাব যে কি কাৰণে এনেধৰণৰ সিদ্ধান্ত তাই হয়তো ল'লে। আজি পাছবেলা ডিউটি থকা মানুহগৰাকী ৰাতিপুৱা এইটো ভাবিব নোৱাৰা কথা। গতিকে অফিচত কিয় আহিব লগা হ'ল, কেতিয়া বজাত আহিলে, কি কৰিলে, সেইটোতো চিচিটিভি কেমেৰা আছে, চিচিটিভি কেমেৰা চাইছে আপোনালোকে? আমি এতিয়ালৈকে চিচিটিভি কেমেৰা চোৱা নাই, ইতিমধ্যে আৰক্ষী আহিছে, গতিকে হয়তো তাৰপিছত সেইটো দেখা নাই। বিয়া থাকিলেতো মানুহ অলপ ফূৰ্তিতে থাকে, আৰু তাই কালি নিজে কাম কৰি গৈছে বোলে, নহা হ'লেও ধৰক আমি ভাবিব পাৰোঁ, কিন্তু কালি ধুনীয়াকৈ আহিছে 3টা বজাত। গতিকে এইটো আনএক্সপেক্টেড, মানে কোনো কাৰণত আমি ভাবিবই নোৱাৰোঁ যে এনেকুৱা এটা হ'ব পাৰে মানে। আৰু যেতিয়া আমি বহুত বছৰৰ পৰা যিহেতু তাইক লগ পাইছোঁ, আপোনালোকে জানে যিসকলে আছে যে বহুত বছৰৰ পৰা তাই আৰু বহুত ভাল এংকৰ, আৰু মই ইয়াত অহাৰ বহুত বছৰ আগতে তাই বহুত দিনৰ আগতে তাই কাম কৰিছে। মই এপ্ৰিলত আহিছোঁ, গতিকে তাই অলমষ্ট 1.5-2 বছৰ ইয়াত কাম কৰি আছে। গতিকে হঠাৎ এই সিদ্ধান্ত কিয় ল'ব লগা হ'ল, বিয়াৰ আগত সেইটো সিদ্ধান্ত কিয় ল'লে, এইটো এটা ভাবিব নোৱাৰা কথা আৰু।